গৰৈমাৰীৰ পৰা বিৰুবাৰীৰ মাতৃগৃহলৈ আহিছিল পৰিয়ালটো। আলহী খাই ঘৰলৈ উভতিব লওঁতেই এটা প্ৰচণ্ড শব্দ। ট্ৰেন্সফৰ্মাৰ বিস্ফোৰিত হৈ একেটা পৰিয়ালৰে 4জনকৈ লোক অগ্নিদগ্ধ। আলহী খাবলৈ আহি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল এটা পৰিয়াল। গৰৈমাৰীৰ পৰা বিৰুবাৰীৰ মাতৃগৃহত আলহী খাবলৈ আহিছিল পৰিয়ালটো। কিন্তু ঘৰলৈ উভতাৰ সময়তেই সংঘটিত হ'ল এক কৰুণ ঘটনা। পৰিয়ালটো গাড়ীত উঠিবলৈ লওঁতেই এপাৰ্টমেণ্টটোৰ সন্মুখত থকা ট্ৰেন্সফৰ্মাৰটোৰ যান্ত্ৰিক বিজুতি ঘটে আৰু মুহূৰ্ততে জুয়ে আৱৰি ধৰে বলেৰো গাড়ীখন। বিস্ফোৰণটোৰ ফলত তলতে ৰৈ থকা ৰিংকি তিৱাৰী, মীৰা তিৱাৰী সহ একেটা পৰিয়ালৰে 4জন লোক অগ্নিদগ্ধ হয়। মোৰ 2 মিনিট হোৱা নাই, মই দৰ্জাখন মাৰিলো, মাহি গ'লে 5টা মূলৰ বেগটো লৈ আহ বাবা, মই এতিয়া আছো। নাম কি? ভনী জয়টোৰ নাম হ'ল ৰহিচালী, মোৰ ৱাইফৰ নাম হ'ল ৰিংকি তিৱাৰী, মোৰ মাজু ল'ৰাটোৰ নাম হ'ল নিশান তিৱাৰী, সৰু ছোৱালীটোৰ নাম হ'ল মীৰা তিৱাৰী। তেওঁলোকে 4টাই গোটেই জ্বলিছে। 4জন হয়। সৰু ল'ৰাকেইটা বয়স কিমান আছিলে? সৰুটোৰ 7 বছৰত সোমাইছিলে আৰু সৰু ছোৱালীটো আপোনাৰ 5 বছৰত সোমাইছিলে। আহত 4গৰাকী লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে মাতৃ আৰু কন্যাৰ অৱস্থা অতি সংকটজনক। ঘটনাটোক লৈ এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ। আলহী খাবলৈ অহাই যেন কাল হ'ল পৰিয়ালটোৰ। গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকাৰ সহযোগত নিউজ ডেস্ক, টাইম 8। মোৰ 2 মিনিট হোৱা নাই, মই দৰ্জাখন মাৰিলো, মাহি গ'লে 5টা মূলৰ বেগটো লৈ আহ বাবা, মই এতিয়া আছো। নাম কি? ভনী জয়টোৰ নাম হ'ল ৰহিচালী, মোৰ ৱাইফৰ নাম হ'ল ৰিংকি তিৱাৰী, মোৰ মাজু ল'ৰাটোৰ নাম হ'ল নিশান তিৱাৰী, সৰু ছোৱালীটোৰ নাম হ'ল মীৰা তিৱাৰী। তেওঁলোকে 4টাই গোটেই জ্বলিছে। 4জন হয়। সৰু ল'ৰাকেইটা বয়স কিমান আছিলে? সৰুটোৰ 7 বছৰত সোমাইছিলে আৰু সৰু ছোৱালীটো আপোনাৰ 5 বছৰত সোমাইছিলে। মোৰ 2 মিনিট হোৱা নাই, মই দৰ্জাখন মাৰিলো, মাহি গ'লে 5টা মূলৰ বেগটো লৈ আহ বাবা, মই এতিয়া আছো। নাম কি? ভনী জয়টোৰ নাম হ'ল ৰহিচালী, মোৰ ৱাইফৰ নাম হ'ল ৰিংকি তিৱাৰী, মোৰ মাজু ল'ৰাটোৰ নাম হ'ল নিশান তিৱাৰী, সৰু ছোৱালীটোৰ নাম হ'ল মীৰা তিৱাৰী। তেওঁলোকে 4টাই গোটেই জ্বলিছে। 4জন হয়। সৰু ল'ৰাকেইটা বয়স কিমান আছিলে?